এইটো শ্ৰেণী বিভাজন থাকিব নালাগিছিল। আজি কোনোবাই 1 লিটাৰ পানী, বিশুদ্ধ খোৱা পানী যদি খাইছে, সেই পানী বটলটোৰ কাৰণে কোনোবাই খৰচ কৰিছে 10,000 টকা। কোনোবাই সেই পানী বটলটোৰ কাৰণে হয়তো 20,000 টকা খৰচ কৰিছে। কোনোবাই এটা লিপষ্টিক বা প্ৰসাধন মুখত ঘঁহিবৰ কাৰণে 8 লাখ টকা খৰচ কৰিছে, 9 লাখ টকা খৰচ কৰিছে। কোনোবাই উৰাজাহাজত বিয়া পাতিছে। এইখন ভাৰতবৰ্ষত এতিয়া আমাৰ কেইজনমান মুষ্টিমেয় ধনিক শ্ৰেণীৰ হাতত আমাৰ গোটেই ভাৰতবৰ্ষৰ অৰ্ধেক সা সম্পত্তি তেওঁলোকৰ কব্জাত সোমাই গৈছে। কিন্তু সেই একেটা সময়তে এটপি বিশুদ্ধ খোৱা পানীৰ কাৰণে, এটা থাকিবলৈ ঘৰৰ কাৰণে, এসাঁজ ভাতৰ কাৰণে, এযোৰ ভাল কাপোৰৰ কাৰণে কিন্তু অগণন ভাৰতীয় দৈনিক হাহাকাৰ কৰি মৰিছে এই একেটা সময়ত। এই দুখন ভাৰতবৰ্ষ এতিয়াও কিন্তু আমাৰ মাজত আছে। মই ব্যক্তিগতভাৱে এই দুখন ভাৰতবৰ্ষৰ ছবিটো চাব নিবিচাৰোঁ আৰু মই আশাও নকৰোঁ যে এই ধাৰাটো অব্যাহত থাকক। যদি আমি সঁচাকৈ সেই স্বাধীনতাৰ প্ৰকৃত সোৱাদ ল'ব বিচাৰিছোঁ, তেনেহ'লে ভাৰতবৰ্ষৰ অকল মহাৰাষ্ট্ৰৰ উন্নয়ন হ'লে নহ'ব, অকল নতুন দিল্লীৰ উন্নয়ন হ'লে নহ'ব। একেটা সময়তে গুজৰাটৰ যি উন্নয়ন হৈছে সেই একেই উন্নয়ন হ'ব লাগিব আমাৰ এই অসমৰ। মুম্বাই যি উন্নতি হৈছে, চেন্নাই যি উন্নতি হৈছে, বাংগালুৰুৰ যি উন্নতি হৈছে, সেই একেই উন্নয়ন হ'ব লাগিব আমাৰ গুৱাহাটীৰো। কিন্তু সেই সম উন্নয়ন এতিয়াও হোৱা নাই, সম বিকাশ এতিয়াও হোৱা নাই। সবকা সাথ সবকা বিকাশ এতিয়া মাত্ৰ ক'ৰবাত শ্লোগানত ৰৈ আছে। এতিয়াও সঁচা অৰ্থত বাস্তৱ ক্ষেত্ৰত যিধৰণে কাৰ্যকৰী হ'ব লাগিছিল এতিয়াও কিন্তু হোৱা নাই। তাৰ পিছতো আমি কিন্তু আশা এৰি দিলে নহ'ব। আমি সেই আশালৈ জীয়াই থাকিব লাগিব আৰু আমি আগবাঢ়িব লাগিব। যেনেকৈ ভাৰতবৰ্ষৰ ভাৰতীয় বুলি কোনো এটা জাতি নাই। ভাৰতীয় সেইসকল, কোনোবা মণিপুৰী, কোনোবা পাঞ্জাবী, কোনোবা মাৰাঠী, কোনোবা অসমীয়া, কোনোবা তামিল, কোনোবা তেলেগু, এনেকৈ সকলো মিলি ভাৰতীয় জাতিটো হৈছে, ভাৰতবৰ্ষখন সৃষ্টি হৈছে। ভাৰতীয় বুলি নিৰ্দিষ্টকৈ আপুনি কাকো দেখুৱাই দিব নোৱাৰে। সেইসকল ভাৰতীয় য'ত একেলগে মাৰাঠী, পাঞ্জাবী, মণিপুৰী, তেলেগু, তামিল সকলো সোমাই আছে। ঠিক একেধৰণে এইখন অসমত অসমীয়া কোন, অসমীয়া জাতি বুলি ক'লে আপুনি কাক দেখুৱাই দিব? কোন অসমীয়া জাতি? আজিলৈকে অসম সাহিত্য সভাই অসমীয়াৰ এটা সংজ্ঞা নিৰূপণ কৰিব নোৱাৰিলে। সদৌ অসম ছাত্ৰ সন্থায়ো পৰা নাই, আনকি অসম বিধানসভায়ো আজিলৈকে অসমীয়াৰ এটা সুনিৰ্দিষ্ট সংজ্ঞা উলিয়াই দিব পৰা নাই। কিন্তু তাৰপিছতো মই আপোনালোকক কম, অসমীয়া কোন সেয়া চাবৰ কাৰণে এই চেঁচা পানীলৈ আহিলেই হ'ল। এইসকলেই অসমীয়া, যি নিজৰ মাতৃভাষাৰ সদায় এটা সুকীয়া শ্ৰদ্ধা কৰে, যি অসমখনতেই জন্মগ্ৰহণ কৰি অসমখনতেই মৃত্যুবৰণ কৰিবৰ কাৰণে সাজু, যিসকলে অসমৰ ভাষা, সাহিত্য, সংস্কৃতি উন্নতি বিকাশৰ কাৰণে অহোপুৰুষাৰ্থ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰে, সেইসকলেই অসমীয়া। অৰ্থাৎ কোনোবা ৰাভা, কোনোবা মিচিং, কোনোবা কাৰ্বি, কোনোবা ডিমাচা, কোনোবা তিৱা, কোনোবা কোচ ৰাজবংশী, কোনোবা আহোম, কোনোবা মটক, কোনোবা মৰাণ, কোনোবা চুতীয়া, কোনোবা কলিতা, কোনোবা কেওট। এই যে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে একত্ৰিত হৈ বসবাস কৰে, এই গোটেইখিনি মিলিয়েই অসমীয়া। আৰু ইয়াতো আপোনালোকৰ এই চেঁচাপানী অঞ্চলতো এতিয়া সেইখিনিয়ে আছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ আপোনালোকে আজি ইয়াত স্বাধীনতা দিৱসটো উদযাপন কৰিছে। ইয়াত সকলো সমান হৈ আছে। ইয়াত কোনো উচ্চ নিচ নাই, ইয়াত কোনো জাত পাতৰ বিচাৰ হোৱা নাই, ইয়াত কোনো ধৰ্মৰ বিচাৰ হোৱা নাই। মই সেই চিন্তাৰে নিজক লৈ যাব বিচৰা এজন মানুহ। মই আপোনালোকক খোলাকৈ কথা কৈছোঁ, ইয়াত কোনো আৰবে কৰা নাই। মই ব্যক্তিগতভাৱে
সেই শ্ৰেণীটোৰ দুৰ্গুৰ বিৰোধী মই বিভিন্ন সভা সমিতিত এই কথাটো কৈ আহিছোঁ আৰু আপোনালোকৰ ইয়াতে এই স্বাধীনতা দিৱসৰ পবিত্ৰ দিনটোতো মই সেই কথাটোৱেই ক'ম। কিয় উদ্যোক্তাসকলৰ মূল লক্ষ্য যিহেতু উঠি অহা প্ৰজন্মটো, এই উঠি অহা প্ৰজন্মটোক মানুহ কৰা, উঠি অহা প্ৰজন্মটোক দেশাত্মবোধ শিকোৱা, উঠি অহা প্ৰজন্মটোক জাতি প্ৰেম শিকোৱাটো মূল লক্ষ্য যিহেতু এই স্বাধীনতা দিৱসৰ। আৰু সেইকাৰণে মই উদ্যোক্তাসকলৰ সেই সঁহাৰিৰ প্ৰতি সন্মান জনাই মোৰ এই কথাটো ক'ব বিচাৰিছোঁ। সেইটো হ'ল যে আমাৰ দেশখনত এতিয়া একাংশ ভাৰতীয় হৈ জীয়াই থকাতকৈ জীয়াই থাকিব বিচাৰিছে হিন্দু হৈ, আৰু কাৰোবাকো জীয়াই ৰাখিব বিচাৰিছে হিন্দু কৰি। একেটা সময়তে কোনোবা জীয়াই থাকিব বিচাৰিছে মুছলমান হৈ আৰু আনকো জীয়াই ৰাখিব বিচাৰিছে ইছলাম কৰি। মই সেই দুয়োটা শ্ৰেণীৰে দুৰ্গুৰ বিৰোধী। মই হিন্দু হৈও জীয়াই থাকিব নিবিচাৰোঁ, মই মুছলমান হৈও জীয়াই থাকিব নিবিচাৰোঁ, মই নিজেও তেনেকৈ জীয়াই থাকিব নিবিচাৰোঁ, মই আৰু আনকো তেনেকৈ জীয়াই ৰখাৰ মই পোষকতা নকৰোঁ। আৰু আপোনালোককো কৈছোঁ, আপোনালোক হিন্দু হৈ জীয়াই থাকিব নালাগে, আপোনালোক মুছলমান হৈ জীয়াই থাকিব নালাগে, আপোনালোক মানুহ হৈ জীয়াই থাকক। মানুহ আমি নতুন প্ৰজন্মক সেইটোৱে শিকাব লাগিব। এওঁলোক কোনো হিন্দু নহয়, এওঁলোক কোনো মুছলমান নহয়, এওঁলোক কোনো খ্ৰীষ্টান নহয়, এওঁলোক মানুহ। এওঁলোকক আমি শিকাব লাগিব মানৱতা। আমাক ধৰ্ম লাগে, কোনোবা জন্মগতভাৱে হিন্দু, কোনোবা জন্মগতভাৱে ইছলাম, কোনোবা জন্মগতভাৱে খ্ৰীষ্টান, কোনোবা বৌদ্ধিষ্ট। ধৰ্মটো কিয় লাগে আমাক? আত্মাৰ শুদ্ধিৰ কাৰণে লাগে, শান্তিৰ কাৰণে লাগে, প্ৰশান্তিৰ কাৰণে লাগে। তাৰ বাহিৰে আমাক ধৰ্ম কিয় লাগে? মানুহ হৈ থাকিবৰ কাৰণে ধৰ্ম লাগে। কিন্তু আমাৰ ইয়াত এতিয়া কি হৈছে? আমাৰ ইয়াত ৰাজনীতি কৰিবৰ কাৰণে এতিয়া ধৰ্মক আশ্ৰয় কৰি লৈছে, আৰু কোনোবাই নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে ধৰ্মক ব্যৱহাৰ কৰিছে। মই সেই শ্ৰেণীটোৰ দুৰ্গুৰ বিৰোধী। হ'ব নালাগে। ক্ষমতাৰ খকত ধৰ্মীয় উন্মাদনা বিয়পাই আমি মানুহৰ মাজত বিভেজনৰ বীজ সিঁচি আমি ৰাজনীতি কৰাটো অন্যায়। মই আপোনালোকক আজিৰ এই স্বাধীনতা দিৱসত আপোনালোকক অনুৰোধ কৰিম যে আপোনালোক তাৰ পৰা উঠলি যাব। কোনোবাই কেতিয়াবা হয়তো আপোনালোকৰ ইয়াত যি সমন্বয় সম্প্ৰীতি আছে, ইয়াত কোনোবাই হয়তো কেতিয়াবা দিশবাস্প বিয়পাই আপোনালোকৰ মাজৰ এই একতা, আপোনালোকৰ মাজৰ এই ঐক্য, আপোনালোকৰ মাজৰ এই সম্প্ৰীতি বিঘ্নিত কৰিবলৈ চেষ্টা কৰিব পাৰে। আপোনালোক তাৰ কাৰণে এই স্বাধীনতা দিৱসৰ দিনটোত আপোনালোক ভীষ্মৰ দৰে প্ৰতিজ্ঞাবদ্ধ হওক যে সেই অশুভ শক্তিক কোনোদিন আপোনালোকে ইয়াত প্ৰশ্ৰয় নিদিব। ইয়াত যি আপোনালোক এখন ক্ষুদ্ৰ অসম হৈ জীয়াই আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহখিনি যেনেকৈ একত্ৰিত হৈ আপোনালোক আজি এই আমাৰ স্বাধীনতা দিৱসটো উদযাপন কৰিছে, এই চিন্তাৰেই ইয়াৰ প্ৰত্যেকটো শিশু, প্ৰত্যেকগৰাকী কিশোৰ কিশোৰী, প্ৰতিগৰাকী যুৱক যুৱতী আগন্তুক দিনত আগবাঢ়ি যাওক। এখন নতুন অসমৰ স্বপ্নৰ তেওঁলোক সেনানী হওক। তাৰ কাৰণে মই সকলো নতুন প্ৰজন্মৰ ডেকা বন্ধুক আহ্বান জনাইছোঁ। আমি এখন নতুন অসম নিৰ্মাণ কৰিব লাগিব, য'ত আমাৰ পৰিচয় কেতিয়াও এই হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধিষ্ট নহয়। আমাৰ পৰিচয় হ'ব মানুহ, প্ৰকৃত মানুহ, একোগৰাকী সুনাগৰিক। আৰু কোন নাগৰিক? আমি এজন অসমীয়া, আৰু লগতে আমি এজন ভাৰতীয়। আমি এজন ভাৰতীয়, লগতে আমি এজন বিশ্ব নাগৰিক। আমাক মহাত্মা গান্ধীয়ে কি শিকাইছিল? আমাক শংকৰদেৱে কি শিকাইছিল? আমাক আজান ফকীৰে কি শিকাইছিল? আমাক ভূপেন হাজৰিকাই কি শিকাইছিল? আমাক জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভাই কি শিকাইছিল? আমাক সেয়াই শিকাইছিল। আমি সেইসকলকে অনুসৰণ কৰিম, যিয়ে আমাৰ মাজত এই সম্প্ৰীতি সমন্বয় এইবিলাক অটুট ৰাখিবৰ কাৰণে আমাক সম্প্ৰীতিৰ বাণী বিলাইছিল, বাণী শিকাইছিল। আমি সেই পথৰৰ পথিক হ'ম। আপোনালোকৰ এই অঞ্চলটোৰ মই যেতিয়া সোমাই আহিছোঁ হাইৱেৰ পৰা, ৰাস্তাটো দেখি মোৰ বেয়া লাগিছে, বেয়া। আজি মোৰ ভাল লাগিল যে ইয়াত দুগৰাকী জনপ্ৰতিনিধিক মই পালোঁ, আৰু আপোনালোকে মোৰ পূৰ্বতে তেখেতসকলক সেই কথাটো ইয়াৰ পৰা ৰাজহুৱাভাৱে কৈছে। মই নিজেও এটা টেলিভিশ্যন চেনেলৰ মুখ্য সম্পাদক হিচাপে নহয়, মই আপোনালোকৰ মাজৰে এজন সাধাৰণ নাগৰিক হিচাপে মই যাদৱ স্বৰ্গেৰী ডাঙৰীয়াক আৰু ৰচিদ মণ্ডল ডাঙৰীয়াক দুয়োগৰাকীকে মই অনুৰোধ কৰিম, আপোনালোকক এই অঞ্চলটোৰ ৰাইজে মৰম আৰু ভাল পোৱাৰ উপচাই দি আপোনালোকক দিছপুৰলৈ পঠিয়াইছে। আপোনালোকক এতিয়া এটা আস্থা আৰু বিশ্বাস পোষণ কৰিছিল। মই যিমান দূৰ জানো এইটো দুধনৈ সমষ্টিত আছিল, আৰু এতিয়া এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগে লগে থাকে এই অঞ্চলটো এতিয়া পূব গোৱালপাৰাত সোমাইছে।
আগতে যাদৱ স্বৰ্গীয়াৰীৰ দায়িত্ব আছিল আৰু এতিয়া ৰুচিত মণ্ডলে ইয়াৰ নতুন দায়িত্ব ল'ব। কিন্তু আপোনালোকৰ এই দুয়োজনৰ এইফালে এটা গোলকি পোষ্ট, আনফালে এটা গোলকি পোষ্ট, ইফালৰ গোলকি পোষ্টে ইফালে বলটো মাৰিব, ইফালৰ পৰা ইফালে মাৰিব। এই খেলখন যাতে আগন্তুক দিনত আপোনালোকে নেখেলে। আপোনালোকে সঁচা অৰ্থত এই মানুহখিনিৰ যিটো উন্নয়ন, এই দৰিদ্ৰ পীড়িত মানুহখিনিয়ে কি বিচাৰে? এখন ভাল চিকিৎসালয় বিচাৰে, এটা ভাল বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা ইয়াত বিচাৰে, ইয়াৰ ৰাস্তা ঘাটৰ উন্নতিটো বিচাৰে। সাধাৰণ আমাৰ ঘাটি খোৱা মানুহৰ সেইটোৱেই ডিমাণ্ড, সেইটোৱেই দাবী, সেইটোৱেই আমাৰ উন্নয়নৰ মাপকাঠি। যদি আপোনালোকে সেইখিনি কৰি নিদিয়ে তেনেহ'লে এই মানুহখিনিয়ে কাৰ মুখলৈ চাব, কালৈ আশা কৰিব? মোৰ দৃঢ় বিশ্বাস যে যাদৱ স্বৰ্গীয়াৰী ডাঙৰীয়া আৰু ৰচিত মণ্ডল ডাঙৰীয়া যিহেতু যৌথভাৱে আজি আপোনালোকৰ এই অঞ্চলটোলৈ প্ৰথমবাৰৰ কাৰণে অহা বুলি ৰচিত মণ্ডল ডাঙৰীয়াই নিজেই কৈ থৈ গৈছে, অকল কথাৰে নহয় বন্ধু, কামেৰে দিয়া পৰিচয়। মই আশা কৰিম আগন্তুক দিনত সঁচা অৰ্থত কামেৰে পৰিচয় দিব। আৰু এইটো কথাও খাটাং, মই আপোনালোকক কৈ থৈ গৈছোঁ, ময়ো দূৰৰ পৰাই খবৰ ৰাখিম যে ৰচিত মণ্ডলে ইয়াত দিয়া কথা কিমানখিনি ৰাখিছে। ভালটোক ভাল বুলি ক'ব পৰা মোৰ সৎ সাহস যিধৰণে আছে, বেয়াটোক বেয়া বুলি ক'ব পৰাও মোৰ সেইখিনি সৎ সাহস আছে। ৰচিত মণ্ডল ডাঙৰীয়াই মোৰ সন্দৰ্ভত আপোনালোকৰ আগত বহুত কিবা কিবি কৈছিল। তাৰ মাজতে তেওঁ এইটোও কৈছিল যে কিছুমান কথাত তেখেতে আমাৰ লগত একমত পোষণ নকৰে বা কিছুমান কথাত তেখেতৰ দ্বিমত আছে বা তেখেতে বেয়া পায়। মই একো বেয়া পোৱা নাই তেওঁ তেনেকৈ কোৱাৰ কাৰণে। বেয়া পাব পাৰে, যাদৱ স্বৰ্গীয়াৰী ডাঙৰীয়াও বেয়া পাব পাৰে, সেইটো কি ডাঙৰ কথা? মানুহ ভেদে চিন্তা বেলেগ, মানুহ ভেদে আদৰ্শ বেলেগ, মানুহ ভেদে ৰাজনৈতিক দৃষ্টিভংগী বেলেগ। তেখেতসকল কোনোবা এটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰে, তেওঁলোকৰ দৃষ্টিভংগীৰ লগত মোৰ দৃষ্টিভংগী নিমিলিব পাৰে। কিন্তু সেই বুলি মই কাৰোবাক তোষামত কৰিম, তেল মাৰিম আৰু কাৰোবাক মই ভয় কৰিম, এইজন ভদুৱা নিচুমনি শইকীয়া নহয়। কিন্তু এইটো কথা, মই কাকো একো দিবলৈও নাই, মই কাৰো পৰা একো পাবলৈও নাই। যাদৱ স্বৰ্গীয়াৰীৰ লগত মোৰ কি খাতি বাতি আছে, ৰচিত মণ্ডলৰ লগত মোৰ কি খাতি বাতি আছে? তেখেত জনপ্ৰতিনিধি, তেখেতে ভাল কাম কৰিলে তেখেতক মই প্ৰশংসাৰে উপচাই দিব পাৰোঁ। মই অসমৰ মানুহৰ লাখ লাখ মানুহৰ আগত মই ক'ব পাৰোঁ যে যাদৱ স্বৰ্গীয়াৰীয়ে ইমান ভাল কাম কৰিছে দুধনৈ সমষ্টিত। এনেকুৱা জনপ্ৰতিনিধি লাগে, মোক ক'বলৈ কোনো তাত এক বিন্দু হিন্দিৰি নহয়, মোৰ সাহসৰ অভাৱ নঘটে। একেধৰণে তেওঁ যদি গণ্ডগোলীয়া কাম কৰে, মই একেটা মানুহেই মই ক'ব পাৰোঁ যে যাদৱ স্বৰ্গীয়াৰী অসমৰ জনপ্ৰতিনিধিসকলৰ ভিতৰত অন্যতম এক কুলাংগাৰ সদৃশ বিধায়ক। মই কৈ দিম যদি তেওঁ বেয়া কাম কৰে। এইটো মোৰ সৎ সাহস আছে, কাৰণ কি প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া, কি তৰুণ গগৈ ডাঙৰীয়া, কি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু কি এতিয়াৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতসকলৰ জেগাত ডাঙৰ মানুহ। কিন্তু আপুনি ময়ো আমাৰ নিজৰ জেগাত কেতিয়াও সৰু মানুহ নহয়, আপোনালোকে মনত ৰাখিব। আমিও আমাৰ নিজৰ জেগাত ডাঙৰ মানুহ। তেওঁলোক তাত কেনেকৈ বহিছে? আপোনাৰ আৰু মোৰ ভোটৰ কেপাচিটিত বহিছে। ওপৰৰ পৰা চন্দ্ৰ গ্ৰহৰ পৰা বা মংগল গ্ৰহৰ পৰা আহি ধুপুচকৈ মুখ্যমন্ত্ৰী হোৱা নাই, আপোনাৰ মোৰ কেপাচিটিত বহিছে। যদি তেওঁলোকে তাৰ অপব্যৱহাৰ কৰে তেনেহ'লে তেওঁলোকক তাৰ পৰা নমাবলৈ বৰ বেছি সময় নালাগে। এই যাদৱ স্বৰ্গীয়াৰী ৰচিত মণ্ডলকো দিছপুৰলৈ আপোনালোকে পঠিয়াইছে, গতিকে আপোনালোকৰ কথা শুনিব লাগিব, আপোনালোকৰ অভাৱ অভিযোগক গুৰুত্ব দিব লাগিব আৰু সেই কথাখিনি আমি কোনোবাই ক'ব লাগিব। কিয় নক'ম? আমাৰ ভোট লৈ আপোনালোক জনপ্ৰতিনিধি হৈছে, জননেতা হৈছে, দিছপুৰত বহিছে। আপোনালোকে আমাৰ সমস্যা উত্থাপন কৰিবই লাগিব, সমস্যাৰ সমাধান কৰিবই লাগিব। আৰু সেইখিনি ক'বলৈ যাওঁতে যদি কোনোবাই বেয়া পাইছে, পাবলৈ দিয়ক, তাত আপোনালোকে কোনো কেৰেপ নকৰিব। মই তেনেকুৱা মানুহ। কি তৰুণ গগৈ ডাঙৰীয়া, তেখেত এতিয়া আমাৰ মাজত নাই। মই তেখেতৰ 5 বাৰকৈ সাক্ষাৎকাৰ গ্ৰহণ কৰা অসমৰ একমাত্ৰ সাংবাদিক। মই সেই তৰুণ গগৈ ডাঙৰীয়াক অন্তৰ পৰা শ্ৰদ্ধা কৰোঁ, মই ভক্তি কৰোঁ, কিন্তু একেটা সময়তে তেখেতক কিন্তু মই সমালোচনাই থকা সৰকাও কৰিছিলোঁ। আজিৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱা ব্যক্তি যেতিয়া বিষম বা তুংগত আছিল, ময়ে অসমৰ একমাত্ৰ চাগে সাংবাদিক তৰুণ গগৈক কৈ থৈছিলোঁ, আপুনি গাখীৰ খুৱাই সাপ পুহিলে নেকি বাৰু? তেতিয়াই মই তেখেতক সুধি থৈছিলোঁ, এই হিমন্ত বিশ্ব শৰ্মাৰ সৰ্বানন্দ সোণোৱালৰ
কা আন্দোলনৰ সময়ত আপোনালোকৰ নিশ্চয় মনত আছে লতাশিলৰ খেলপথাৰত যেতিয়া মই মোক ভাষণ দিবলৈ মাতিছিল আছুৱে মই তেওঁলোকক সমালোচনাত থকা সৰকা কৰিছিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাৰপিছত মোক কুকুৰে কাইট নোখোৱাকৈ সমালোচনা কৰি আবৃত্তি কৰা সম্পাদক আৰু গাখীৰ খোৱা সম্পাদক বুলি তাচ্ছিল্য কৰি ভাষণ দিছিল মই আপোনালোকক আজি কওঁ লতাশিলতনো মই কি মিছা কথা কৈছিলোঁ এজনে মুখ্যমন্ত্ৰীৰ চকীখন খামুচ মাৰি ধৰি ৰাখিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছে আৰু আনজনে কেনেকৈ তেওঁক লাং মাৰি চকীখনত বহিব পাৰি তাৰ প্ৰতিযোগিতা কৰিছে বুলি কোৱাৰ কাৰণেই তেখেতসকলৰ তেতিয়া গাত লাগিছিল মই কি মিছা কথা ক'লোঁ সৰ্বানন্দ সোণোৱালটো আঁতৰি হিমন্ত বিশ্ব শৰ্মাটো বহি এইটোতো একদম সঁচা কথা গতিকে ৰাজনীতিকে সঁচা কথা ক'লে কেতিয়াবা বেয়া পায় এইটো পাবই উপায় নাই কিন্তু আমি কোনোবাই সঁচা কথাবোৰ ক'ব লাগে ভাল পাওক বেয়া পাওক সেইবিলাকলৈ আমি বৰ বিশেষ গুৰুত্ব দিব নালাগিব শেষত মই ইয়াৰ পৰা বিদায় মাগিম এইটোৱে মই আপোনালোকক ক'ব বিচাৰোঁ যে স্বাধীনতা দিৱসৰ এই ৭৭ সংখ্যক যি আমাৰ দেশজুৰি উদযাপিত হোৱাৰ আজিৰ এই শুভ ক্ষণ এই ক্ষণটোত সঁচাকৈ মই আপোনালোকক কৈছোঁ যে মোৰ কাৰণে আজিৰ দিনটোৰ এটা সুকীয়া তাৎপৰ্য আৰু গৌৰৱ আপোনালোকে ইয়ালৈ আমন্ত্ৰণ কৰি মোক শিকাই দিলে মোক বুজাই দিলে মই আজি ৰাতিপুৱা ৫:৩০ বজাতেই আজিৰ এই ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰথমটো কাৰ্যসূচী অম্বিকাগিৰি নগৰত অংশগ্ৰহণ কৰিছিলোঁ খগেন মহন্ত অংগৰাগ পাপন মহন্তহঁতৰ ঘৰৰ কাষতেই এটা ক্লাব আছে সেউজ ক্লাব বুলি অম্বিকাগিৰি নগৰত সেই ক্লাবটোৱে এই স্বাধীনতা দিৱসৰ দিনটোত এটা চাইকেল ৰেলী উলিয়ায় আজিও গুৱাহাটীৰ চাইক্লিষ্টবিলাকক লৈ ৰাতিপুৱা ৫:৩০ বজাতে তেওঁলোকে এটা ৰেলী উলিয়াইছিল মই সেইটো কাৰ্যসূচী প্ৰথম উদ্বোধন কৰিছিলোঁ আজি ৰাতিপুৱা ৫:৩০ বজাত সেই তেতিয়াৰ পৰা এতিয়ালৈকে অফিচৰ ফ্লেগ উত্তোলন কৰাৰ পিছত আপোনালোকৰ এইটো সদায় মোৰ ৩ নম্বৰ অনুষ্ঠান কিন্তু মই আপোনালোকক সঁচাকৈ কৈছোঁ যে এই গোটেইকেইটা অনুষ্ঠানৰ ভিতৰত আৰু এতিয়া মই যিহেতু জালুকবাৰীত ৪ৰ্থটো অনুষ্ঠানত অংশগ্ৰহণ কৰিমগৈ কিন্তু মোৰ দৃঢ় বিশ্বাস আজিৰ এই ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত মই যিকেইটা ৰাজহুৱা কাৰ্যসূচীত আজিৰ দিনটোত অংশগ্ৰহণ কৰিলোঁ আপোনালোকৰ এই অনুষ্ঠানটোৰ সমান আনন্দ আৰু মাদকতা দিয়া অনুষ্ঠান চাগে মই আজি ক'তো নাপাম আৰু সেইকাৰণে আপোনালোকৰ ইয়াৰ উদ্যোক্তাসকলৰ যিটো সদিচ্ছা মই ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত মই যীশুৰ ওচৰত মই দোৱা কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ যে সঁচাকৈ আপোনালোকৰ সেই সদিচ্ছাক পেলাই দূৰৰ পৰাই আশীৰ্বাদ কৰক আপোনালোকৰ সেই সদিচ্ছাক আৰু বেছি আগুৱাই নিবৰ কাৰণে শক্তি দিয়ক আমাৰ সমাজখনত এনেকুৱা মানুহৰ এতিয়া প্ৰয়োজন হৈছে যি নিজৰ কাৰণে নহয় আমাৰ দেশখনৰ কাৰণে আমাৰ সমাজখনৰ কাৰণে আমাৰ ৰাজ্যখনৰ কাৰণে কিবা এটা কৰিব বিচাৰে আপোনালোকৰ এই উদ্যোক্তা মণ্ডলীয়েও নিজৰ কাৰণে আজিৰ এই স্বাধীনতা দিৱসটো উদযাপন কৰা নাই আমাৰ সমাজখনৰ কাৰণে কৰিছে উঠি অহা প্ৰজন্মৰ কাৰণে কৰিছে শিক্ষাৰ্থীসকলৰ মাজত জাতীয়তাবোধ জাতি প্ৰেম দেশক প্ৰেম জাগ্ৰত কৰিবৰ কাৰণে হিৰাই হিৰাই সোমোৱাই দিবৰ কাৰণে এনেধৰণে ইয়াত কোনো ৰাজ পৃষ্ঠপোষকতা নথকা স্বত্বেও আপোনালোকে এই বৃহত্তৰ অঞ্চলটোৰ সকলো জাতি জনগোষ্ঠীৰ লোক একত্ৰিত হৈ আপোনালোকে এই স্বাধীনতা দিৱস উদযাপন কৰিছে চেলুট আপোনালোক জিন্দাবাদ আপোনালোক সেইকাৰণে আপোনালোকৰ শলাগ ল'লোঁ আৰু ভৱিষ্যতলৈও কেতিয়াবা আকৌ আপোনালোকৰ মাজলৈ মই এনেকৈ সুযোগ আৰু সুবিধা পালে অহাৰ প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকে এই অঞ্চলটোলৈ মোক মাতি আনি ৰাস্তা ঘাট আৰু ইয়াৰ যিবিলাক উন্নয়ন নোহোৱা এতিয়াও ব্যৱস্থা বাহাল আছে সেইবিলাকৰ সন্দৰ্ভতো দুই এক মোক দৃষ্টিগোচৰ কৰাইছে মই না মুখ্যমন্ত্ৰী না বিত্তমন্ত্ৰী না গড়কাপ্তানি মন্ত্ৰী না বান নিয়ন্ত্ৰণ মন্ত্ৰী কিবা মই একোৱেই নহয় তথাপিও আপোনালোকে মোৰ দৃষ্টিগোচৰ কৰিছে এইকাৰণে যাতে ৰজাঘৰক আমি দেখুৱাব পাৰোঁ কিবা এটা ক'ব পাৰোঁ সেই যিটো আপোনালোকে আস্থা আৰু বিশ্বাস পোষণ কৰি মোক ইয়ালৈ আজিৰ এই পবিত্ৰ দিনটোত আমন্ত্ৰণ কৰি আনিলে মই আপোনালোকক শেষত একো দিব নোৱাৰিলেও এটাই দিওঁ যে আপোনালোকে মোৰ ওপৰত যিখিনি আস্থা বিশ্বাস পোষণ কৰি এই পবিত্ৰ দিনটোত ইয়ালৈ আমন্ত্ৰণ কৰি আনিলে
মোক যিদিনাখনলৈ বগা কাপোৰে নেঢাকিব তেতিয়ালৈকে মই আপোনালোকৰ এই বিশ্বাস আৰু আস্থাৰ মূল্য দিম। শক্তি সামৰ্থ্যৰ ভিতৰত থাকি যদি মই ৰজাগড়ৰ দৃষ্টিগোচৰ কৰিব লাগে, দিছপুৰীয়াৰ যদি দৃষ্টিগোচৰ কৰিব লাগে আপোনালোকৰ এই অঞ্চলটোৰ বৃহত্তৰ মানুহৰ স্বাৰ্থত, মই সেইখিনি কৰাত কেতিয়াও কৃপণালি নকৰোঁ। আপোনালোকক কথা দিছোঁ, কিবা দৰকাৰ হ'লে আপোনালোকে মোক ক'ব। মই আকৌ কৈছোঁ, মই না মুখ্যমন্ত্ৰী না মই কিবা বিত্তমন্ত্ৰী, মোৰ একো শক্তিশালী তেনেকুৱা পাৱাৰ নাই। কিন্তু তাৰপিছত এটা আছে যে মই তেওঁলোকক দেখুৱাব পাৰোঁ, তেওঁলোকক ক'ব পাৰোঁ। আৰু কেতিয়াবা তেনে কিছু অনুষ্ঠান কৰি তেনেকুৱা কিছু ভূমিকা লোৱাৰ কাৰণেই পৰৱৰ্তী সময়ত দিছপুৰীয়া শাসকসকলে আমাৰ সেই আহ্বানক সঁহাৰি দি আহিছে আৰু আশা কৰি আগন্তুক দিনতো দি যাব। আপোনালোকৰ এই অঞ্চলটোলৈ আহি মই শেষত এইটোৱেই ক'লোঁ যে আপোনালোকৰ সমস্যাসমূহৰ সঠিক উপস্থাপনৰ কাৰণে মোৰ নিচিনা নিষ্কিন আৰু নিমিত্তৰ যদি সঁচাকৈ আপোনালোকক দৰকাৰ আছে, তেনেহ'লে আপোনালোকৰ লগত আৰু আপোনালোকৰ কাষত মই সদায় আছোঁ। যাদৱ স্বৰ্গীয়াৰী আৰু ৰচিত মণ্ডল ডাঙৰীয়াকো শেষত অনুৰোধ কৰিম, ইয়াত আজি ক'ব লাগে কাৰণেই কেইটামান কথা কৈ পেলাই আপোনালোক গুচি নাযাব। সঁচাকৈ যিকেইটা সমস্যা আপোনালোকৰ নিজৰ কেপাচিটিৰ ভিতৰত সমাধান কৰিব পৰাকৈ আছে, সেইকেইটা আগন্তুক দিনত আপোনালোকে সমাধানৰ ব্যৱস্থা কৰক। মোৰো এইটো আপোনালোকৰ ওচৰত অনুৰোধ। মই অনুৰোধ কৰিছোঁ, এই অঞ্চলটোৰ মানুহৰ হৈ ময়ো আপোনালোকক অনুৰোধ কৰিছোঁ। যাদৱ স্বৰ্গীয়াৰী ৰচিত মণ্ডল ডাঙৰীয়াই দুয়োগৰাকীয়ে হয়তো আপোনালোকৰ ইয়াৰ এই পথটোৰ সমস্যাটোৰ কথা তেখেতক যিটো দৃষ্টিগোচৰ কৰিছে, সেই পথটোৰ উন্নতকৰণৰ আগন্তুক দিনত তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰি আপোনালোক সদৌতিকে পুনৰবাৰ মোৰ অন্তৰৰ হিয়া ভৰা শুভেচ্ছা জনাই মই আশা কৰিম